অৰুণোদয় আঁচনি 3.0 আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা লাভ কৰিব আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে সেইসকলৰ নাম কেনেকৈ ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে ভেৰিফিকেশ্যন লিষ্টটো কেনেকৈ চেক কৰিব আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছেনে নাই। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নোসোমাব আৰু কিন্তু আপোনাৰ নামটো ৰিজেক্ট হ'ব পাৰে। কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো বা আপোনাৰ ডিবিটি লিংক কৰিব লাগিব। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক অথবা আপোনাৰ ডিবিটি লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব। কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টটো ডিবিটি লিংক কৰিব মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব npci.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু ইয়াত হোম পেজটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত ফাৰ্ষ্ট দি আছে প্ৰডাক্ট, 2 নম্বৰত চাব দি আছে কনজিউমাৰ। এতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দি আছে কনজিউমাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দি আছে অপশ্যন, আপোনালোকে সেইটো ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত যিটো 6 নম্বৰ অপশ্যন দি আছে ভাৰত আধাৰ ছেটিং এনেবল বেষ্ট। এতিয়া আপোনালোকে ভাৰত আধাৰ ছেটিঙৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব আপোনাক ইয়াৰ পৰা 8 মিনিট দি দিব। আপোনালোকে 8 মিনিটৰ ভিতৰত আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। ইয়াত চাব 2 নম্বৰত দি আছে আধাৰ ছেটিং ডিছেটিং। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আধাৰ ছেটিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে ৰিকুৱেষ্ট ফৰ আধাৰ। ইয়াত চাব দি আছে ছেটিং এণ্ড ডিছেটিং। যিহেতু আপোনালোকে লিংক কৰিব আপোনাৰ একাউণ্টৰ সৈতে সেইকাৰণে আপোনালোকে ইয়াত ছেটিঙত টিপ মাৰ্ক দিব। এতিয়া ইয়াত চাব দি আছে চিলেক্ট বেংক। এতিয়া যিটো আপোনাৰ বেংকৰ একাউণ্ট আছে ইয়াত বেংকৰ একাউণ্টৰ নাম্বাৰ আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই লৈ আপোনাৰ বেংকৰ নামটো ফাৰ্ষ্ট ইয়াত চিলেক্ট কৰি লৈ ল'ব। আপোনাৰ যিটো বেংকৰ নাম আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব 3টা অপশ্যন আহি যাব। যদি আপোনালোকে নতুনকৈ লিংক কৰে ইয়াত 1 নম্বৰত দি আছে ফ্ৰেছ ছেটিং। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনাৰ অন্য বেংকৰ একাউণ্ট লিংক আছে আপোনালোকে ইয়াত মোক কৰি তেনেহ'লে আপোনালোকে ইয়াত 2 নম্বৰ চিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকে নতুনকৈ লিংক কৰিব সেইকাৰণে আপোনালোকে এতিয়া ফ্ৰেছ ছেটিং অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ফ্ৰেছ ছেটিঙত টিপ মাৰ্ক দি দিব। ইয়াৰ তলত আহি যাব ইয়াত চাব দি আছে একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ। দুটা ঘৰত যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে ছেম ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। আপোনালোকে দুটা ঘৰত ছেম আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। এতিয়া সেইটো বক্সত টিপ মাৰ্ক দিব। এতিয়া আপোনালোকে একেবাৰে ওপৰত যাব ইয়াত দি আছে ইণ্টাৰ ইয়ৰ আধাৰ নম্বৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে এটা আধাৰ কাৰ্ড নম্বৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত ছেটিঙত টিপ মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে যিহেতু নতুনকৈ লিংক কৰিব আপোনালোকে ইয়াত
ফ্ৰেছ ছেটিং টিপ মাৰ্ক দি দিব। ইয়াত আপোনাৰ দুটা ঘৰত ছেম আপোনাৰ একাউণ্ট নম্বৰ বহাই দিব। এতিয়া আপোনালোকে তলত চাব, ইয়াত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব। অলপমান তলত আহি যাব। হোৱাৰ পিছত আপোনাৰ তাত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটোত টিপ মাৰ্ক দি দিব। তলত আহি যাব। ইয়াত চাব কেপচা দিয়া আছে। এতিয়া আপোনালোকে ইয়াত কেপচা টিপ মাৰ্ক দি 4 মিনিটত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া ইয়াত চাব দিয়া আছে ইয়াত এইটো বক্স ওপেন হৈ যাব। আপোনালোকে ইয়াত একেবাৰে তলত আহি যাব। হোৱাৰ পাছত ইয়াত চাব এগ্ৰিত ক্লিক কৰিব। এগ্ৰি এণ্ড কণ্টিনিউ। এই যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPৰ অপশ্যন আহি যাব, ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া কনফাৰ্মৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কনফাৰ্মৰ ওপৰত ক্লিক কৰিব, এতিয়া ইয়াত দেখুৱাই দিব আধাৰ নম্বৰ মেপিং এণ্ড বেংকৰ নামটো আহি যাব। ক্লিক ইয়াৰ প্ৰচেছ, বেংকৰ নাম আহি যাব। এতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। লগে লগে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক হৈ যাব। আৰু যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ DBT লিংক নাই, লগে লগে কিন্তু আপোনাৰ DBTও লিংক হৈ যাব। কিন্তু 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টৰ সৈতে সকলো লিংক হৈ যাব। এতিয়া কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ কৰিব। আপোনালোকে এনেকুৱাকৈ আপোনাৰ DBT লিংক কৰি লওক।